নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আৰকে নিউজ। এই মুহূৰ্তত অসমবাসী ৰাইজৰ বাবে দিবলৈ লৈছো ভাল খবৰ। একাউণ্টত সোমাব 10,000কৈ টকা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিলে। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ বাবে যিসকলে আবেদন কৰিছিলে তেওঁলোকৰ একাউণ্টত সোমাব 10,000কৈ টকা। এয়া মহিলাসকলৰ বাবে আহি গ'ল ভাল খবৰ। একাউণ্টত সোমাব 10,000কৈ টকা। হাতত মাত্ৰ কেইদিনমান সময় বাকী আছে। কেইদিনমান পিছত একাউণ্টত সোমাব ধন আৰু তাৰ বাবে কৰিব লাগিব কেইটামান বিশেষ কাম। যদি নকৰে তেন্তে লাভ নকৰে 10,000 টকা। হয়, মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ বাবে আবেদন কৰা মহিলাসকলৰ বাবে আহি গ'ল ভাল খবৰ। শীঘ্ৰেই লাভ কৰিব 10,000কৈ টকা। প্ৰথম কিস্তিৰ 10,000 টকা লাভ কৰিব আগষ্ট মাহৰ পৰা। হয়, আগষ্ট মাহৰ পৰাই প্ৰথম কিস্তিৰ যি 10,000 টকা সেইটো লাভ কৰিব মহিলাসকলে। 5টাকৈ সমষ্টিত বাছনিভুক্ত মহিলাই লাভ কৰিব 10,000 টকা। আগষ্ট মাহত নলবাৰী, জাগিৰোড, পাথাৰকান্দি, ধুবুৰী, মাৰ্ঘেৰিটাৰ লাখ লাখ মহিলাই লাভ কৰিব 10,000 টকা। চৰকাৰে ঘোষণা কৰিলে সমষ্টিভিত্তিক ধন বিতৰণৰ দিন। মহিলাসকলে এই 10,000 টকা লাভ কৰিবলৈ হ'লে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড EKYC কৰিব লাগিব অতি শীঘ্ৰেই। যদি নকৰে তেন্তে লাভ নকৰিব 10,000কৈ টকা। এই 10,000 টকা পোৱাৰ পিছত পুনৰবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মহিলাসকলক প্ৰদান কৰিব 25,000, 50,000 টকা। এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' নিতৌ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।